হেল্ল' ভিউৱাৰ্ছ, আপোনালোকক পুনৰবাৰ আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ভিউৱাৰসকল, আজি ভাবিলে এটা নতুন ভিডিঅ' ষ্টাৰ্ট কৰোঁ। আৰু এতিয়া মই ক'ত আছোঁ দেখিছেনে? এয়া আচলতে আমি এতিয়া ইভিনিং ৱাকৰ কাৰণে আহিছোঁ। আৰু আমাৰ ঘৰৰ ওচৰত থকা এই ৰাস্তাটোত ইভিনিং ৱাক কৰিবলৈ খুব ভাল, সেয়েহে ইভিনিং ৱাক কৰিবলৈ আহিলোঁ। এতিয়া আমাৰ ঋষিয়ে ক'ব হাই, কৈ দিয়া হাই। আৰু বহুত দূৰলৈকে আমি খোজকাঢ়িব পাৰোঁ, এঘণ্টামান আমি ধুনীয়াকৈ খোজকাঢ়িব পাৰোঁ। খুব ভাল লাগে, দুফালে পথাৰ। গতিকে ব'লক আজি আপোনালোককো আমাৰ লগত দেখুৱাওঁ। আচলতে আমাৰ ঘৰৰ পৰা অকণমান আহিয়ে আমি এই পথাৰ মানে এনেকৈ মাজত এইটো ৰাস্তা দেখিছেনে? আৰু দুইফালে সেউজীয়া পথাৰ, আৰু খোজকাঢ়িবলৈ খুব ধুনীয়া বতাহ মাৰি থাকে। আৰু আমি সদায় আবেলি আবেলি আহোঁ, এটা মানে নান্দনিক পৰিৱেশ বুলিয়ে ক'ব পাৰি। সেয়া এইফালে পাহাৰৰ দৃশ্য, আমাৰ ঘৰৰ পৰা মাত্ৰ অকণমান কেইখোজমান আহিয়ে পায়হি। এয়া আৰু আমি গৈ থাকিম এনেকৈ। এয়া ব'লক আপোনালোককো লগত লৈ আমি গৈ আছোঁ। এয়া আমাৰ অকণমানি দেখিছেনে? এতিয়া মই ভিডিঅ' কৰিবলৈ যোৱা দেখি সি খোজকাঢ়িছে, নহ'লে নাকাঢ়ে। ইয়াত দেহা মানুহ, দেহা মানুহ কি চোলা সেইটো? আচলতে এনেকৈ আবেলি সময়ত যদি খোজকঢ়াই দিওঁ, ই তেতিয়া সোনকালে শুই যায়, নহ'লে ৰাতি 11টা বা 10টালৈকে আমাৰ লগলৈকে শুবলৈ ৰৈ থাকে। দেহা মানুহ ব'লা। সেয়া খুব ধুনীয়া দৃশ্য, আৰু অকণমান সময়ৰ পিছত আৰু ভাল লাগিব। আচলতে আমি আজি সোনকালে আহিলোঁ। ৰাস্তাটোৰ পৰা আমাৰ এই লখিমপুৰত যিখন মেডিকেল, সেইখন মেডিকেল বনাই আছে এডোখৰ পৰা তেনেই ওচৰ। সেয়া এখন লখিমপুৰৰ মেডিকেল বনাইছে। আৰু এইফালে আছে নকাৰী ৰেল ষ্টেচন, এইফালে ট্ৰেইন খাৰা হৈ আছে। আৰু এইফালে দি গৈছে এইটো ৰাস্তা, ট্ৰেইনৰ আলি। আজি আচলতে ইয়াৰ উৎপাদতে আমি বহুত সোনকালে আহিব লগা হ'ল। আবেলি 5টা বাজিব পালেহে, ফুৰিবলৈ যাওঁ সোনকালে আহিব লগা হ'ল। এতিয়া বাটত মানে মানুহ নাই, খুব ৰ'দ দিছে। গতিকে আপোনালোকক দেখুৱালে, আপোনালোকে কেনে পালে ক'বচোন চাই। আচলতে ইমান ধুনীয়া এটা পৰিৱেশ। আৰু কেইদিনমানত লাহে লাহে এইখন পথাৰ ইয়াত নাথাকিবই, গোটেইখন মানুহে এতিয়া ঘৰ বনাবলৈ লৈছে। খুব বেয়াও লাগিছে, ইমান ধুনীয়া এটা আমি পৰিৱেশ কেইদিনমানৰ পিছৰ পৰা নাপাম আৰু উপভোগ কৰিবলৈ। সেই ভাবি মানে এই গছজোপাক কয় কুটকুৰা বুলি কয়। ভাই দেখিছ চাই দিলে যাচোন। আৰু বহুতে হয়তো চিনি পায়, বহুতে চিনি নাপায়। এইজোপা এইবিলাক গুটিবিলাক এইবোৰ দেখিছেনে? গুটিবিলাক এইবিলাক মধুৰিৰ নিচিনা গুটি হয়, কাঁইট থকা গছ, কুটকুৰা গছ। লক্ষীনাথ বেজবৰুৱাৰ আমি বুঢ়ী আই সাধুত এনেকুৱা গছৰ নাম শুনিবলৈ পাইছোঁ। সেয়া এইটো নি পেলাই কেইদিনমান ৰ'দত শুকুৱাই দিলে ইয়াৰ বৰণটো বেলেগ হৈ যাব, তেতিয়াহে এইটো খাবলৈ খুব ভাল। মই অৱশ্যে খাই নাই পোৱা, মই ভাল নাপাওঁ খাই। এইয়া আমি খোজকাঢ়ি এতিয়া আমি পালোহি এইটো অভাৰ ব্ৰিজ, ওপৰেদি ৰেল যায়, তলেদি এইটো ৰাস্তা। ক'ত আছে কেৰেলোৱাহে এডাল। এতিয়া আমি উভতো যাত্ৰা, আমি ইমান ডোখৰলৈকে আহোঁ আচলতে
বেছি দূৰলৈ নাহোঁ আৰু এইখিনি আহোঁতে এঘণ্টামান লাগি যায় গতিকে সেয়া হেল্ল' ভিউৱাৰ্ছ এতিয়া আমি ফুৰি আহিলোঁগৈ আবেলি ইভিনিং ৱাকৰ পৰা ঘূৰি আহিলোঁ এঘণ্টামান আমি সদায় আবেলি ফুৰোঁ খোজকাঢ়োঁ ভাল লাগে ফ্ৰেছ লাগে আৰু ইহঁত দুটাক লৈ গ'লে খুব ভাল পায় আবেলি কাৰণ যিহেতু এতিয়া যাবলৈ ক'লৈকো জেগা নাই আৰু সেয়াই আৰু আজি এতিয়া ডাঙৰ ল'ৰাটোৱে কৈছে বোলে পানীপুৰি খাওঁ গতিকে বনাই দিওঁ আচলতে মই অকণমান ৰেডি কৰি থৈয়ে গৈছিলোঁ তেতিয়াহ'লে পটককৈ বনাই দিওঁ এতিয়া আৰু গতিকে আপোনালোকে চাই থাকিব আপোনালোকেও দেখুৱাম কেনেকৈ বনাওঁ এতিয়া এয়া মই পানীপুৰি বনাই লৈছোঁ ইয়াত মই এয়া পানীখিনি ৰেডি কৰি অথনিতে থৈ গৈছিলোঁ এয়া পানীখিনি ৰেডি কৰি থৈছোঁ আলুখিনিও ৰেডি কৰি ৰাখিছোঁ এয়া এতিয়া মই পানীপুৰিখিনি বনাই লওঁ একেবাৰে সহজ কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম চাই থাকিব আচলতে আজি মই ৰেডিমেড পানীপুৰি বনাম এয়া এনেকৈ কিনিবলৈ পায় দেখিছেনে এইটো ফ্ৰাই কৰি দিলে হৈ যাব এয়া ৰেডিমেড পানীপুৰি হয় আৰু এতিয়া গৰমত এইখিনি বনাই খাবলৈ অকণমান অসুবিধা সেইকাৰণে ৰেডিমেড পানীপুৰিয়ে আমি বনাইছোঁ খাবলৈ একেবাৰে যিটো আমি বনাই খাওঁ সেইটো টেষ্ট নাহিলেও কিন্তু খাবলৈ বহুতখিনি টেষ্টিয়ে হয় তেলখিনি গৰম হ'বলৈ দিয়াৰ পাছত মই পুৰিখিনি দি দিলোঁ ইয়াত আৰু অকণমান সময় হাই ফ্লেমতে লৰাই ভাজি আছোঁ এয়া দেখিছেনে বলটোৰ নিচিনাকৈ ফুলি আহিছে আৰু অকণমান সময় ল' কৰি ভাজি দিব লাগে নহ'লে ফুলি অহাৰ লগে লগে নমাই থ'লে চেপেটা হৈ যাব এয়া হৈ গ'ল ৰেডি হৈ আছে বাহ পানীপুৰি খাইছা এয়া হৈছে তেতেলী পানী আৰু পদিনা দিছোঁ ইয়াত আৰু এয়া হৈছে পুৰিখিনি গতিকে কেনেকুৱা লাগিছে কওঁ জনাবচোন এনেদৰে পানীপুৰি বনাই খাবলৈ বহুত সহজ আৰু খাবলৈ বহুত ধুনীয়া হয় আৰু মুখত দিয়াৰ লগে লগে পুৰিটো ইমানেই ছফ্ট হৈছে ন পমি গৈছে আৰু এনেদৰে বনাই আপোনালোকে খাই চাব পাৰে কাৰণ বজাৰৰ পানীপুৰি খাবলৈ অলপ মোৰ সংকোচ লাগে গতিকে আমি ঘৰতে বনাই খাওঁ অতি সহজ প্ৰায় 10-15 মিনিটত আপোনালোকৰ গোটেইখিনি ৰেডি হৈ যাব বনাই গতিকে নিশ্চয় আপোনালোকে ট্ৰাই কৰি চাব বুলি আশা কৰিলোঁ যিসকলে পানীপুৰি খাই ভাল পায় পানী লৈ লৈছোঁ বহুত ধুনীয়া টেষ্ট হৈছে আৰু মই পানীখিনি আৰু আলুখিনি কেনেকৈ ৰেডি কৰিছোঁ সেইটো জানিব হ'লে আপোনালোকে মোৰ চেনেলত আৰু এটা ভিডিঅ' পানীপুৰি বনোৱা ভিডিঅ' দিয়া আছে সেইটো চাব পাৰে খুব টেষ্টি হয় তেনেকৈ বনালে খাবলৈ আৰু তাত আচলতে মই ৰেডিমেড পানীপুৰি ইউজ কৰা নাছিলোঁ মই ঘৰত যেনেকৈ বনাওঁ পানীপুৰি ঘৰতে বনাইছিলোঁ বহুত ধুনীয়া আছিলে সেইখিনিও খাবলৈ কিন্তু চাইজটো এনেকুৱা নহয় আৰু গতিকে আপোনালোকে চাব পাৰে আৰু ঘৰত কেতিয়াবা বনাই খাই চাব পাৰে আৰু বাহিৰত খোৱা খানাটোতকৈ এইটোতো বহুত মানে বাহিৰত যিটো আমি খাওঁ তাতকৈতো বহুত হাইজেনিক হ'ব গতিকে আৰু এতিয়া গৰমত মই ইয়াত দিছোঁ পদিনা আৰু তেতেলী গতিকে দুটা কম্বিনেশ্যনটো বহুত ভিউৱাৰসকল এতিয়া আমাৰ পানীপুৰি পৰ্ব শেষ হ'ল ল'ৰাটোক অকণমান পঢ়িবলৈ দিছোঁ মই অকণমান লাহে ধীৰে ভাতত লাগিম আৰু এইখিনি মই ঠিক ঠাক কৰি লওঁ তেতিয়াহ'লে আকৌ লগ পাম আপোনালোকক দেখুৱাম কি কৰোঁ হেল্ল' ভিউৱাৰ্ছ এতিয়া মই বনাই আছোঁ এয়া মাংস এইবিলাক কেনেকৈ বনালোঁ এইবিলাক দেখাবলৈ ৰেচিপি দেখাবলৈ নাই আৰু একো তাৰপিছত এয়া আটা মাৰি থৈছোঁ খাম আৰু গাখীৰ গৰম কৰি আছোঁ গাখীৰ মানে আজি দিনত গাখীৰ গৰম কৰিবলৈ নহ'লে কালি গাখীৰে চলি গ'ল সেইকাৰণে এতিয়া গৰম কৰি থৈছোঁ তাৰপিছত সিমানেই এয়াই আজি আমাৰ ডিনাৰ হ'ব আৰু দিনৰ দাইল আছে আৰু পনীৰৰ চব্জি আছে আচলতে দিনত আজি এওঁলোক দুজনে মোক নোকোৱাকৈ ল'ৰাই আৰু দেউতাকে বাইদেউ ঘৰত ভাত খাই দিলে মই ইয়াত ভাত বনাই দিলোঁ গতিকে চব থাকি গ'ল সেয়াই দিনত নহ'লগৈ এতিয়া এয়া বনাই আছোঁ আমাৰ কেমেৰা অনা দেখি সি বেছি ল'ৰালৈকে বেলি দেখুৱাইছে বেলা ধুনীয়াকৈ বেলা সেইটো লগাই ল'ম নেকি দিয়া দিয়া তুমি বেলা ৰুটি বেলা ৰুটি বেলা আকৌ ধুনুকৈ বেলা বেলা মই একো তাৰপিছত তোমাৰ ৰুটি বনাই হ'ল নেকি বনোৱা ৰুটি এইটো হৈ গ'ল নেকি মই বনামগৈ নি এতিয়া
বনোৱা বনোৱা ৰুটি বেলি আছে বিচনাত আনি চব বিচনাত আনি পোৱাই দিব দেখিছেনে বোলে বেৰ চাপ হ'ব বেৰৰ গতি এডাল ষ্টেণ্ডডাল মোৰ আনি ইয়াত পোৱালেহি টাইপতডাল আনি হাই বুলি কৈ দিয়া এবাৰ বেছি অধা সেইফালে বেলিছা নেকি অঁ বেলি থাকা দেই তুমি বেলি থাকা এইবিলাক কৰি থাকক মই ডাঙৰটো কি পঢ়িছে চাই আহোঁগৈ এপাক অঁ হেণ্ডৰাইটিংবোৰ এতিয়া অকণ ভাল হৈছে হেণ্ডৰাইটিং ধুনীয়াকৈ লিখা চব নোচোৱাকৈ লিখিছা নাই হৈ গ'ল এতিয়া 9:30 বাজিলে আৰু এখেত আহি পালেহি সেয়েহে মই পানীপুৰি বনাই দিলোঁ এতিয়া আকৌ আচলতে আলু আৰু পানীখিনি ৰেডি কৰি থোৱাৰ বাবে পটককৈ পুৰিখিনি বনাই আনিলোঁ আৰু এখেতেও খাই বৰ ভাল পায় আমি সকলোৱে পানীপুৰি খাই বহুত ভাল পাওঁ সেয়েহে বনাই ল'লোঁ এয়া আমাৰ ঘৰৰ সকলোৱে এনজয় কৰিছে আৰু আপোনালোকলৈ অলেখ ধন্যবাদ থাকিল আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু আজিলৈ আহিছোঁ